দুধনৈৰ কোচধোৱাত ৰাইজৰ তীব্ৰ প্ৰতিবাদ শতাধিক ৰাইজ ওলাই আহি উন্নয়ন খণ্ড স্থানান্তৰকৰণত বাধা প্ৰদান কৰে চৰকাৰী নিৰ্দেশনা অনুসৰি কোচধোৱা জনজাতি উন্নয়ন খণ্ডটো আজি দুধনৈলৈ স্থানান্তৰ কৰাৰ বাবে চৰকাৰী বিষয়ববীয়াই প্ৰস্তুতি চলোৱাৰ সময়তে বহু পুৰুষ মহিলাই ওলাই আহি স্থানান্তৰকৰণত বাধা প্ৰদান কৰাৰ লগতে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে জনোৱা অনুসৰি পঞ্চায়ত পুনৰ নিৰ্ধাৰণৰ সময়ছোৱাতে কোচধোৱা জনজাতি উন্নয়ন খণ্ডটো দুধনৈলৈ স্থানান্তৰ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল তাৰ পাছতো ৰাইজৰ আবেদন অনুসৰি অভিভাৱক মন্ত্ৰীৰ লগতে জিলা আয়ুক্তই স্থানান্তৰ কৰা নহয় বুলি প্ৰতিশ্ৰুতি দিয়াৰ পাছতো আজি পুনৰ স্থানান্তৰ কৰিব ওলোৱাত বিষয়টোত ক্ষুব্ধ হৈ পৰিছে ৰাইজ ইফালে ৰাইজে এই সম্পৰ্কে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে আবেদনৰ শুনানি নোহোৱাকৈ বেআইনীভাৱে জনজাতি উন্নয়ন খণ্ডটো স্থানান্তৰ কৰাৰ অভিযোগ ৰাইজৰ প্ৰতিবাদত কোচধোৱা জনজাতি উন্নয়ন খণ্ডটো স্থানান্তৰ স্থগিত ৰাখিছে জিলা প্ৰশাসনে পালেও যে আজি বোলে কোচধোৱা টি ডি ব্লকটো চিফ কৰি পেলাই দুধনৈ নিয়া কথা সেই কথাটো শুনি পেলাই আমি এই হাজাৰ হাজাৰ ৰাইজ ইয়াত সমবেত হৈছে আমাৰ যিটো পঞ্চায়ত ডিলিমিটেশ্যন কমিশ্যন আমাৰ অশোক সিংহাল ডাঙৰীয়াৰ সভাপতিত্বত কোচধোৱা টি ডি ব্লকটো ACT ৰখাৰ কাৰণে সিদ্ধান্ত লৈছে তো ACT ৰখাৰ কাৰণে সিদ্ধান্ত লোৱাৰ পিছত কেনেকৈ এইটো দুধনৈলৈ নিব বিচাৰিছে এইটো আমি বুজি পোৱা নাই লগতে আমি ইয়াৰ বিষয়ে হাইকোৰ্টত আমি আপিল কৰিছোঁ PIL কৰিছোঁ হাইকোৰ্টে বিভিন্ন কাৰণত এইটো ৰিজেক্ট কৰিলে আৰু আমি এই ন্যায় বিচাৰি সুপ্ৰিম কোৰ্টলৈ আকৌ আগবাঢ়িছোঁ সুপ্ৰিম কোৰ্টত PIL কৰা হৈছে সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট যেতিয়ালৈকে নাহে কোচধোৱা টি ডি ব্লকটো চিফ কৰিব বিচৰাটো আমি সহ্য নকৰিম ৰাইজৰ দাবীক চৰকাৰে মানা উচিত আমি আহ্বান জনাওঁ আৰু পঞ্চায়তী যিটো SOP সেই SOP মতে ZPCৰ নাম যিটো থাকিব এইটো হ'ল কোচধোৱা ZPC যি নামত থাকে ব্লকটো সেই জেগাত থাকিব লাগে সেইটো পঞ্চায়তী ৰাজৰ SOP তেখেতসকলে ডিলিমিটেশ্যন কমিটিয়ে কোচধোৱাতে ৰখাৰ সিদ্ধান্ত লৈছে SOP মতেও কোচধোৱাতে থাকিব লাগে গতিকে বেআইনীভাৱে কেনেকৈ এইটো চিফ কৰিব খোজে ইয়াৰ বিৰুদ্ধে আমি মাত মাতিছোঁ আৰু এইটো কোনো কাৰণত যাতে নহয় আমি আহ্বান ৰাখিছোঁ সকলো কৰ্তৃপক্ষকে আৰু আমাৰ ৰাইজৰ ন্যায় বিচাৰ যাতে কৰ্তৃপক্ষবিলাকে মানে আমি আহ্বান ৰাখিছোঁ লগতে ৰাইজৰ এই আকাংক্ষাক যদি বিৰোধিতা কৰে তেতিয়াহ'লে ৰাইজক লৈ আমি আগবাঢ়ি যাম ভৱিষ্যতে ন্যায় বিচাৰি আমি সদায় কোৰ্টত যাম আৰু সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট নহালৈকে এই কোচধোৱা টি ডি ব্লক যাতে কোনো কাৰণত ইফালে কৰাৰ কোনো প্ৰচেষ্টা নকৰে তাৰ বাবে আজি আহ্বান জনালোঁ সন্মুখত যিহেতু কেইবাটাও নিৰ্বাচন দুধনৈৰ পৰা নৱজিৎ ৰাভাৰ ৰিপৰ্ট এনি ভাৰত 24